নমস্কাৰ কুমৰক চুদং কোলম্বাই লগতে কাৰ্ডম কি খবৰ মোৰ খবৰো ভালে আছে বৰ্তমান হয়তো বেকগ্ৰাউণ্ড চাই পিনি দেখিছে যে মনত পৰিছে আমাৰ ইউটিউবৰ জাৰ্নিটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছিলে বহু দিনৰ পিছতে ইয়াত মই ভিডিঅ' বনাইছোঁ তো এইটো বাদ দিয়ক বাৰু এইটো ক'বলৈ অহা নাই নতুন ভেকেঞ্চি আহিছে অগ্নিবীৰ ভেকেঞ্চি হয় ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব হাইট ৱেইট কিমান লাগে লগতে কিমানটা ভেকেঞ্চি আহিছে দৰমহা কিমান হ'ব সকলো জনাই দিম কাৰণ দৰমহাটো বহুত ইম্পৰ্টেণ্ট কাৰণ এক্সট্ৰা জ্বলাব লাগে যিমানে যি হওক ভেকেঞ্চি আহিছে এপ্লাই কৰাৰ প্ৰচেছটো কৰি দিম ইয়াৰ কাৰণে কি হ'ব চিলেকশ্যন প্ৰচেছটো সকলো কৰি দিম এই ভিডিঅ'তে লগতে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম আইডি যদি ভেকেঞ্চিৰ বিষয়ে বা কিবা মোৰ বিষয়ে জানিব হ'লে ইয়াত কণ্টেক্ট কৰি পিনি কথা পাতিব পাৰিব তো ব'লক আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ তো ভেকেঞ্চিটো হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ বায়ু ৰিক্ৰুটমেণ্ট 2024 নটিফিকেশ্যন যাৰ আউট হৈছে অফিচিয়েলি তাৰপিছতে ইয়াৰ কাৰণে কিবাটো কৰি দিছোঁ এপ্লাই প্ৰচেছটো অনলাইন হ'ব এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 6 তাৰিখ 2 মাহ 2024 টোটেল ভেকেঞ্চি আছে প্ৰায় 3500 এপ্ৰক্স আৰু পোষ্ট নেম হৈছে অগ্নিবীৰ বায়ু চেলাৰী হ'ব আপোনালোকৰ প্ৰায় 30,000 ভেকেঞ্চি হ'ব লগতে অল ইণ্ডিয়া ভেকেঞ্চি এইটো ভেকেঞ্চি হ'ব তাৰপিছত নেক্সট ইয়াৰ কাৰণে ফিজিকেল টেষ্টটো কি হ'ব ল'ৰাৰ কাৰণে আপোনালোকৰ 1.6 কিলোমিটাৰ ৰানিং হ'ব যাৰ কাৰণে আপোনালোকৰ টাইম দিয়া হ'ব 7 মিনিট আৰু ছোৱালীৰ কাৰণে দিয়া হ'ব 1.6 কিলোমিটাৰ ৰানিং যাৰ কাৰণে টাইম দিয়া হ'ব প্ৰায় 8 মিনিট তো লগতে আপোনালোকৰ পুছ আপ থাকিব 1 মিনিটত আপোনালোকে প্ৰায় 10 বাৰ মাৰিব লাগিব পুছ আপ লগতে আপোনালোকৰ মাৰিব লাগিব 10 বাৰ চিট আপ 1 মিনিটত লগতে 20 বাৰ স্কোৱাট মাৰিব লাগিব আপোনালোকৰ প্ৰায় 1 মিনিটত ছোৱালীসকলৰ যোনটো আপোনালোকৰ থাকিব 10 বাৰ চিট আপ 1 মিনিটত লগতে আপোনালোকৰ 1 মিনিট 30 ছেকেণ্ড আপোনালোকৰ টাইম দিয়া হ'ব লগতে আপোনালোকৰ 15 বাৰ স্কোৱাট মাৰিব লাগিব যাৰ আপোনালোকৰ টাইম দিয়া হ'ব 1 মিনিট এই ভেকেঞ্চিৰ পিছতে হয়তো বহুতে এটা আশা কৰিব যে ইণ্ডিয়ান আৰ্মি যোনটো ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ভেকেঞ্চিটো কেতিয়া আহিব বুলি বহুতে প্ৰশ্ন কৰিব তো মই যিমান দূৰ গম পাইছোঁ ভেকেঞ্চিটো অতি সোনকালে আহিব অফিচিয়েলি এতিয়ালৈকে নটিচ জাৰি কৰা নাই কিন্তু আপোনালোকে যদি নিউজ পত্ৰ চালে বা ইউটিউবত চাৰ্চ কৰিলে আপোনালোকে গম পাব অতি সোনকালে ফেব্ৰুৱাৰী নহ'লেও মাৰ্চত কিবাটো অগ্নিবীৰৰ ভেকেঞ্চি আহি যাব এইটো কাৰণে যোনে অগ্নিবীৰ যোনটো ইণ্ডিয়ান আৰ্মিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম ভাবি আছে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰা আৰম্ভ কৰক কাৰণ ৰানিং এতিয়া প্ৰথমে হয় পৰীক্ষা তাৰপিছতে ৰানিং হয় এইটো কাৰণে আজিকালি ৰানিংটো ইমান হাৰ্ড নহয় যেনেকৈ আগত আছিলে এনেকৈ বৰ্তমান হাৰ্ডকৈ নলয় এইটো কাৰণে যোনে ইণ্ডিয়ান আৰ্মিৰ অগ্নিবীৰৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে ভালকৈ পঢ়া শুনা কৰিব ষ্টাৰ্ট কৰিব লাগে এই ভেকেঞ্চিসমূহৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট ডেটটো কৰিছোঁ আপোনালোকৰ এপ্লাই কৰা ডেট হৈছে 17 জানুৱাৰীৰ পৰা আপোনালোকৰ এই ভেকেঞ্চিৰ কাৰণে এপ্লাই আৰম্ভ হ'ব লগতে আপোনালোকৰ লাষ্ট ডেট হ'বগৈ 6 ফেব্ৰুৱাৰী 2024 লগতে আপোনালোকৰ এক্সাম ডেটটো হৈছে 14 তাৰিখ 3 মাহ 2024 ইয়াত আপোনালোকৰ এক্সামটো হ'বগৈ তো ইয়াৰ কাৰণে হাইটকেইটা কিমান লাগে কৈ দিছোঁ আপোনালোকৰ প্ৰথম আহিছোঁ ল'ৰাৰ কাৰণে আপোনালোকৰ হাইটটো হ'ব 152.5 চেণ্টিমিটাৰ ল'ৰাৰ কাৰণে হ'ব ছোৱালীৰ কাৰণে 152 অনলি আপোনালোকৰ হৈ গ'লে হৈ যাব আৰু বহুত এটা হাইটটো বহুত কমকৈ লাগে লগতে ইয়াৰ কোনো কিবা নহ'ব আপোনালোকৰ ST বুলি নাথাকে সকলো কাৰণে এটাই হাইট লাগিব লগতে আপোনালোকৰ চেষ্টটো লাগিব ল'ৰাসকলৰ কাৰণে 77 নৰ্মেল আৰু আপোনালোকৰ 5 চেণ্টিমিটাৰ ফুলাবগৈ লাগিব ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনটো কি লাগিব আপোনালোকক কৈ দিছোঁ তো ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব আপোনালোকৰ 10+2 মানে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব লগতে আপোনালোকৰ কিছুমান মাৰ্ক থাকিব লাগিব যেনেকৈ মেথছ ফিজিক্স ইংলিছ এডুকেশ্যন এইবিলাক থাকিব লাগিব লগতে আপোনালোকৰ পাৰ্চেণ্টেজ থাকিব লাগিব প্ৰায় 50% আপোনালোকৰ থাকিব লাগিব নহ'লে এই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব আৰু বেলেগ এডুকেশ্যন কোৱালিফিকেশ্যন লাগে ফুল ডিছক্ৰিপশ্যনত ইয়াৰ লিংক আছে আপোনালোকে চেক আউট কৰিব পাৰিব তো এয়া আছিল ভেকেঞ্চিৰ বিষয়ে আৰু ইয়াৰ এপ্লাই কৰা ডেটটো হ'ব আপোনালোকৰ 17 জানুৱাৰী আপোনালোকৰ এপ্লাই কৰিব পাৰিব লগতে লাষ্ট ডেট হ'ব আপোনালোকৰ 6 তাৰিখ মানে 6 আপোনালোকে ফেব্ৰুৱাৰীলৈ এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ পৰীক্ষা হ'বগৈ 17 মাৰ্চ আপোনালোকৰ 7/3/2024 আপোনালোকৰ 17 মাৰ্চ আপোনালোকৰ পৰীক্ষা হ'ব লগতে ইয়াৰ প্ৰথমে পৰীক্ষা হয় তাৰপিছতে আপোনালোকৰ ৰানিং এইবিলাক হয় লগতে মেডিকেল টেষ্ট তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 হ'ব লাগিব মানে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব আৰু ফুল ডিটেইলছ আছে ডিছক্ৰিপশ্যনত চেক আউট কৰিব পাৰিব এপ্লাই কৰা ডেট সকলো আপোনালোকে নিজেই গম পাব